পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছোঁ। এতিয়া মই বেছি কথা কিন্তু মই এষাৰ কথা আপোনালোকক এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছোঁ। আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে, স্বাভিমানৰ বিষয় আহিছে, দলৰ যি ধৰণে পৰিচালিত হৈছে কেন্দ্ৰীয় নেতৃত্ব জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্ব পত্ৰ এতিয়া হোৱা নাই। 8 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে আৰু যিখিনি ক'বলগীয়া থাকিব আপোনালোকক মই পৰৱৰ্তী সময়ত নিজে মাতি আনি পেলাই ক'ম। মানে কেনেকুৱা বিষয়বিলাক আপুনি সন্নিৱিষ্ট কৰিছে সেই পত্ৰখনত, মানে আপোনাৰ ক্ষোভটো কি আছিলে? ৰাজনীতিটো কৰিমেই, ৰাজনীতিৰ পৰাতো সন্ন্যাস লোৱা প্ৰশ্ন আহিব নোৱাৰে। কিন্তু মই এতিয়া সদ্যহতে পদত্যাগ যে কৰিছোঁ সেইটো মই আপোনালোকক জনাইছোঁ। মানে বিজেপি যোগদান কৰিব অমিত শ্বাহৰ উপস্থিতিত এনেকুৱা কিছুমান কথাও কিন্তু বিজেপিৰ মন্ত্ৰী বিধায়কসকলে দাবী কৰিছে। আনহাতে আঞ্চলিক ৰাজনৈতিক দলতো যোগদান কৰাৰ কথা এটা ওলাই আছে। কোনটো কথা আচলতে সঁচা, প্ৰকৃত সত্য কোনটো? যিটো সঁচা কথা হ'ব এইটো মই আপোনালোকক কৈ দিম। মানে দলৰ আটাইতকৈ বেয়া সময়ত আপুনি দলৰ নেতৃত্ব দিছিলে, সংগঠনটো ধৰি ৰাখিছিলে। গতিকে যেতিয়া সেই সময়ছোৱাত আপোনাক একাষৰীয়া কৰা হৈছে, পোনপটীয়াভাৱে এই কথাবিলাক ৰাইজে অনুমান কৰিছে। নাই, মোক একাষৰীয়া কৰাটো এটা বেলেগ কথা, কিন্তু দলটো এতিয়া মাজুলীত যেতিয়া আমাৰ গাড়ীখন গৈ পালে তালৈ কোন যাব লাগে কোন যাব নালাগে সেইটো দলে সঠিককৈ সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে তেনেকৈ দল কৰিলে দলৰ ভৱিষ্যত কি হ'ব সেই কথাবিলাকো মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বই কি চিন্তা কৰিব তাৰপিছত মই আপোনালোকক জনাইছোঁ। এনেকুৱা এটা সমস্যা আহিলে য'ত ৰকিবুল হুছেইন এণ্ট্ৰি হ'ল, গতিকে তাতো এটা অংক হৈছে উজনিৰ অসমৰ আসন ভাগ বতৰা কৰিব ৰকিবুল হুছেইনে। সেইটোতো সকলোৱে জানে, গোটেই সংবাদ মাধ্যমে চবেই জানে চব কথা। এতিয়া আপোনাক বুজনি দিবলৈও এলায়েন্স পাৰ্টনাৰবিলাকে জানে, সকলো ৰাইজে জানে কি ঘটি আছে ভিতৰত, কোনে দল কেনেকৈ চলাই আছে। মানে সভাপতিয়ে কথা শুনে নেকি ৰকিবুল হুছেইনৰ, আৰু ৰকিবুল হুছেইনৰ কথা মতে আচলতে সভাপতিয়ে গোটেই নীতি নিৰ্দেশবিলাক কৰে নেকি? স্পষ্টভাৱে ৰকিবুল হুছেইনৰ কাৰণে নেকি? কাৰণ কি আপোনালোকৰ প্ৰশ্নবিলাকতে প্ৰশ্নৰ উত্তৰবিলাক সন্নিৱিষ্ট হৈ আছে। পাকিস্তান লিংকৰ কথা তেওঁ স্পষ্টভাৱে অসমৰ জনগণক তেওঁ দাঙি ধৰিব নোৱাৰিলে, আমি গম পাইছোঁ। দলপতি অকল দলপতিয়ে নহয়, মোৰ ককায়ো হয়। আমি ৰাজনীতি কৰিলোঁ বুলি অকল যে পদমৰ্যাদাৰ জৰিয়তে আমাৰ সম্বন্ধ এনেকুৱা নহয়। এতিয়া এখেতসকলো আহিছে আমাৰ এটা একেলগে, এতিয়া আপোনালোক সাংবাদিকসকলৰ মাজত একেলগে যেতিয়া কাম কৰি থাকে আপোনালোকৰ মাজতো এটা সম্বন্ধ গঢ়ি উঠে। এতিয়া সেইকাৰণে সকলো আহিব পাৰে, অহাত কি অসুবিধা আছে? মানে ভৱিষ্যত ৰাজনীতি কোন দলত হ'ব পাৰে সেইটো কাৰণ বিজেপিয়ে কৈছে ৰাজ্যৰ দলৰ পৰা। প্ৰথম আপোনাকে জনাম। আপুনি বিজেপিৰ আদৰ্শ সম্পূৰ্ণ বিপৰীত। पूरा बात विस्तार से बताइए। अब कांग्रेस के भूतपूर्व सभापति थे, क्या गौरव गोगोई के साथ कुछ अनबन हुई या रकीबुल हुसैन के साथ? खबरें आ रही है ये कोई व्यक्तिगत चीज नहीं है। जिस पार्टी को मैंने 32 इयर्स दिया, 94 में मैं पार्टी में ज्वाइन किया, ये सिद्धांत कोई सिर्फ व्यक्तिगत नहीं हो सकता है। पार्टी का भविष्य को लेकर चिंतित है, इसलिए मैं कांग्रेस हाईकमान को अपना रिजिग्नेशन लेटर में विस्तार से सभी बात बताया। মুখ্যমন্ত্ৰীয়ে দুটা ভৱিষ্যতবাণী কৰিছিলে যে আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা আপোনাক আঁতৰাই দিব, সেইটো হ'ল। আপুনি বিজেপিত যোগদান কৰিব বিধানসভা নিৰ্বাচনৰ পূৰ্বে, এতিয়া সেইটো হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰীয়ে কোৱা কথা গোটেইখিনি এনেকুৱা ধৰণৰ কলিয়াই গৈ আছে, হয়তো এইটো কেনেবাকৈ এইটো আপোনাৰ কি ভাবে কি বিষয়টো ভৱিষ্যতবাণীটোক লৈ মইতো যিলৈকে ক'ব পাৰি কৈ দিছোঁ আপোনালোকক, তাৰ পাছৰখিনি আপোনালোকে নিজে নিজে এনালাইচিছ কৰক, মইতো বাধা কৰা নাই। কিন্তু মই যি কৰিম বা মই যি ভাবি আছোঁ, মই যি কৰিবলৈ গৈ আছোঁ মই চব আপোনালোকক ক'ম, মইতো নলুকাওঁ। আৰু মই পলাই একো কাম নকৰোঁ। মই ৰিজিগনেশ্যন দিছোঁ, লুকুৱাইছোঁ নেকি? মই লুকুৱাটো নাই, মনে মনে কৰা নাই। আৰু মোক কোনো দলে এতিয়ালৈকে প্ৰস্তাৱ দিয়া নাই। অখিল গগৈ ডাঙৰীয়া মোৰ সৈতে ব্যক্তিগতভাৱে আমি কিছু কথা পাতিছোঁ, কালিও লগ পাইছোঁ। কিন্তু এনেকুৱা ৰাজহুৱা কোনো দলে বা আনুষ্ঠানিক মোক কোৱা নাই যে আপুনি, কিন্তু এইটো কথা ঠিক যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বৰ কাৰণে সিদ্ধান্ত লোৱা নাই। কিন্তু বিজেপি